আমাৰো একেলগে আমি এখেতসকলক একাডেমিক ছাপোৰ্ট দিওঁ আৰু চাওঁ। আমাৰো 4 মাহৰ দৰমহা নাই। এতিয়া সমগ্ৰ অসমৰ আমাৰ সহকৰ্মীসকল বানপানীত খুব বিপদত পৰিছে। তেওঁলোকে ইমান ফোন কৰিছে, ছাৰ আমাৰ কিবা ব্যৱস্থা কৰক। তাৰ কাৰণে গোটেই অসমৰ আমি ডিকমসকলে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি ভাবিছোঁ। আমি এইটো আৰু আৰ্থিকভাৱে সহায় কৰিব নোৱাৰোঁ, কিন্তু অন্ততঃ আমাৰ মাননীখিনি দিলেও আমি নিজৰ পৰিয়ালটো চলাব পাৰোঁ। গতিকে আপোনালোকৰ অৱগত কৰোঁ, আমাৰ মুখ্যমন্ত্ৰী যিহেতু এই দৰমহাখিনি দিয়াৰ কাৰণে অনুমতি দিছে। ইয়াতে এক্সিকিউটিভ কমিটি আছে, সেই কমিটিয়েও অনুমোদন দিছে। কিয় এই অফিচৰ পাকচক্ৰত আমি পঢ়ি আছোঁ, এইটো কাৰণে আমি জানিব আহিছোঁ আৰু আমাৰ দৰমহাটো লাগে, এইটোৱে আমাৰ দাবী। বহিলোঁ আজি গৰমত আছোঁ, গতিকে আধা ঘণ্টামান টাইম দিছোঁ। আধা ঘণ্টাৰ পিছত 25 বছৰ কাম কৰিছোঁ, ইয়াত অধিকাৰ আছে, ৰাইট আছে। 25 বছৰ ইয়াত কৰ্মৰত হৈ আছোঁ, আমাৰ ৰাইট আছে। আধা ঘণ্টা কৰি থকা হৈছে ইয়াত। আজি ওলাই আহিব লাগিব চব। মিছন ট্ৰেক কৰি 3 সপ্তাহ টাইম লৈছিল, আজি 4 সপ্তাহ হৈ গ'ল। কিয় দৰমহা দিব নোৱাৰে? টকা আছে, তেওঁলোকৰ মাজত কিবা এটা খেলি মেলি হৈছে অফিচাৰবিলাকৰ লগত লগালগি, কিন্তু কিন্তু বহিলোঁ আজি আছে, আমি গৰমত আছোঁ, গতিকে আধা ঘণ্টামান টাইম দিছোঁ। আধা ঘণ্টাৰ পিছত 25 বছৰ কাম কৰিছোঁ, ইয়াত অধিকাৰ আছে, ৰাইট আছে। 25 বছৰ ইয়াত কৰ্মৰত হৈ আছোঁ, আমাৰ ৰাইট আছে। আধা ঘণ্টা কৰি থকা হৈছে ইয়াত। আজি ওলাই আহিব লাগিব চব। মিছন ট্ৰেক কৰি 3 সপ্তাহ টাইম লৈছিল, আজি 4 সপ্তাহ হৈ গ'ল। কিয় দৰমহা দিব নোৱাৰে? টকা আছে, তেওঁলোকৰ মাজত কিবা এটা খেলি মেলি হৈছে অফিচাৰবিলাকৰ লগত লগালগি, কিন্তু লগালগি, কিন্তু